বন্ধুসকল আশা কৰোঁ সকলো ভালে আছে আৰু মই বৰ্তমান গৈ আছোঁ ডিমাপুৰলৈ কাৰণ মোৰ ESD এডভেঞ্চাৰৰ ইঞ্জিন চেক লাইটটো জ্বলি আছে আৰু কিয় জ্বলি আছে মই ক'ব পৰা নাই। মই একচুৱেলি বাইকটো লৈছিলোঁ যোৰহাটৰ পৰা আৰু মই যোৰহাট ডিলাৰত কল কৰাৰ পিছত ইহঁত ক'লে তুমি ডিমাপুৰলৈ গুচি যোৱা বুলি ক'লে আৰু মই ডিমাপুৰৰ ফিডবেক বহুত বঢ়িয়া ছাৰ্ভিচ চেণ্টাৰৰ, সেইকাৰণে মই গৈ আছোঁ। আৰু আপোনালোক চাই থাকক, যিসকলৰ ESD এডভেঞ্চাৰ আছে আৰু যিসকলৰ গোলাঘাট যোৰহাটত ঘৰ আছে তেওঁলোক ইয়াত আহি এবাৰ ট্ৰাই কৰি চাব পাৰিব কেনেধৰণৰ আটাইবোৰ কথা কৈ আছোঁ। বন্ধুসকল মই আহি পাই গ'লোঁ ডিমাপুৰ ESD এডভেঞ্চাৰ ডিলাৰ আৰু বাইকটোৰ ডিলাৰত সোমোৱাৰ পিছত ইয়াত ভিতৰত সোমাই আহিছোঁ আৰু কথা পাতিবলৈ আমাক বঢ়িয়াকৈ ঠাণ্ডা পানী দিছে ফ্ৰিজৰ পৰা ওলাই। মানে ইমান গৰমত গৈছোঁ সেইকাৰণে ঠাণ্ডা পানী দিছে। ঠাণ্ডা দিনত হ'লে কফি দিয়ে এইকেইটা আৰু গৰম পৰাৰ কাৰণে ঠাণ্ডা পানী দিছে। তাৰপিছত সুধিছোঁ কি কৰিব লাগিব, ইহঁত কৈছে তুমি বোলে ডাইৰেক্ট যোৱা ছাৰ্ভিচ চেণ্টাৰ ফালে। বাইকটো সোমাইছোঁ আৰু সোমোৱাৰ লগে লগে বাইকটো ঠিক কৰি দিছে এবাৰ। ঠিক কৰাৰ পিছত মই এবাৰ চলাই চালোঁ তো আৰু এবাৰ প্ৰব্লেমটো হ'ল আৰু ই ক'লে মোক মানে তুমি এবাৰ চলাই চোৱা, তাৰপিছত যদি প্ৰব্লেম নাহে তেতিয়াহ'লে গুচি যাবা ঘৰলৈ, আৰু যদি আহে প্ৰব্লেম তেতিয়াহ'লে আহি যাবা, বস্তুটো চেঞ্জ কৰিব লাগিব বুলি ক'লে। আৰু মই দেখিছোঁ আৰু মানে প্ৰব্লেম আহিলে এইকাৰণে আৰু ঘূৰি আহিলোঁ। আৰু ইয়াত অহাৰ পিছত ইয়াত অক্সিজেন চেঞ্চাৰটো বেয়া হৈছে বুলি ক'লে এতিয়া, আৰু অক্সিজেন চেঞ্চাৰটো চেঞ্জ কৰিব লাগিব বুলি কৈছে আৰু ইয়াৰ প্ৰাইচ হৈছে ৩,০০০ টকা। কিন্তু ইমান ভাল কথা এইটো যে মোৰ ইহঁত কৈছে এইটো ফ্ৰীতে হৈ যাব, তোমাৰ ৱাৰেণ্টি আছে গাড়ীটো, ইমান কম সময় হৈছে আৰু চাগে আমাৰ অসমত হ'লে ইয়াৰ কেইটকামান বিচাৰিলে হয় চাগে আৰু ইয়াত এটকাও দিব লাগে বুলি কোৱা নাই ইহঁত। তাৰপিছত ইয়াত আপোনাৰ চাইছে লেবাৰ ৰুম হয় এইটো, মানে যিসকল ছাৰ্ভিচ কৰিবলৈ আহে তেওঁলোক বহা ৰুমটো ইমানেই ভাল। LCD এটা ডাঙৰ TV লগোৱা আছে, AC আছে। মই আপোনাৰ যোৰহাটত ছাৰ্ভিচিঙৰ কাৰণে গৈছোঁ, বিলিভ কৰক ইমানেই গাধা তাত মানুহকেইটা, বহুত টাইম লাগে। প্লাছ তাত বহাৰ সুবিধা নাই বুলি ক'লেতো বেয়া হ'ব, আছে কিন্তু ফেন লগাই দিছে, ফেন কাৰেণ্টো গুচি যায়। প্লাছ তাত মানে ছেপাৰেটলি একো ৰুম নাই। ইয়াত ইমানেই ভাল, আপোনালোক এবাৰ আহি চাওক আৰু শিকি পেলাই যাওক, সঁচা কৈছোঁ মই। এতিয়া অসমৰ হৈও মই নগালেণ্ডৰ তাৰিফ কৰা হৈছে, এইটো মানে শিকিবলগীয়া কথা। আপোনালোক আহি পেলাই চাই পেলাই যাওক, ইমানেই সুন্দৰ। আৰু মোৰ বাইক কমপ্লিট হৈ গ'ল আৰু মই ইয়াত সুধিছোঁ দিব লাগিব নে কিবা, এটকাও দিব নালাগে বুলি কৈ আছে। কিন্তু মই সঁচা কৈছোঁ, মই যোৰহাটত যেতিয়া ছাৰ্ভিচৰ কাৰণে যাওঁ, তাৰ যিসকল নেকি মেকানিক আছে, যিসকলে বাইকটো ছাৰ্ভিচিং কৰে, তেওঁলোক কয় বোলে বহুত গৰম আছে, কিবা খাবলৈ দি যোৱা বুলি কয় মানে আপোনালোক বুজিছে, মই নকওঁ বস্তুটো, দি যোৱা বহুত গৰম বুলি কয়। কিন্তু ইয়াত এটকা বিচৰা নাই, একো দিব নালাগে বুলি কৈছে। কিন্তু মই ইমান মানে ভাল, ইমান ডিচেণ্ট মানুহ, সেইকাৰণে মানে মই মোৰ ফালৰ পৰা দি দিছোঁ। আৰু আশা কৰোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কিবা যদি জানিবলৈ মন তেতিয়াহ'লে আপোনালোক কমেণ্ট কৰি জনাব, মই অতি সোনকালে আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো যদি সম্পূৰ্ণ হৈছে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।